প্ৰথমৰ পৰা ক'ব লাগিব। হ'ব কৰি দিয়ক, হ'ব তাৰে পৰা কৰি দিলেও। গুড মৰ্ণিং এভৰিৱান। আজি লাইভ ক্লাছলৈ ইয়াত অনলাইন থকা প্ৰতিজন ব্যক্তিকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আজি হয়তো মই তোমালোকক শিকাম টেন্সৰ বিষয়ে। অৰ্থাৎ টেন্স বুলি কোৱাৰ লগে লগে হয়তো ইয়াত লাইনত বা লাইভত থকা প্ৰতিজন ব্যক্তি হয়তো কম বেছি পৰিমাণে হয়তো জ্ঞাত। যদিহে আমি টেন্স নেজানো তেতিয়াহ'লে আমাৰ বাকী যিবিলাক শিকিব লগা থাকিব, ভইচ চেঞ্জ, নেৰেশ্যন, এইবিলাক হয়তো আমাৰ আধৰুৱা হৈ থাকিব। গতিকে টেন্স হয়তো আজি মই যিমান পাৰোঁ আপোনালোকক বা তোমালোকক কমেই বাৰু। এই টেন্সৰ ধাৰণা জানিব লগা হ'লে মই কিছুমান টিপছ শিকাম, যিখিনি হয়তো কম বেছি পৰিমাণে প্ৰত্যেকজনকে উপকৃত কৰিব বুলি মই ভাবোঁ। আৰু যদিহে কিবা টেন্স সন্দৰ্ভত খকজা থাকে তেতিয়াহ'লে মোক পোনপটীয়াভাৱে সুধিব পাৰিব। যদি নুসুধাকে থকা পৰে তেতিয়াহ'লে কনচেপ্টটো আধৰুৱা হৈ থাকিব। মই যিমান পাৰোঁ তোমালোকক সহজ ভাষাৰে বুজাবলৈ যত্নপৰ হ'ম। গতিকে টেন্স আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে হয়তো জানে টেন্স হয়তো আমাৰ তিনিটা আছে। প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। প্ৰেজেন্ট টেন্স বুলি কোৱাৰ লগে লগে আমাৰ বৰ্তমান সময়খিনি বুজা যায়। ঠিক তেনেদৰে পাষ্ট টেন্স বুলি কোৱাৰ লগে লগে আমাৰ হয়তো আমাৰ অতীত কালক বুজোৱা হয়। আৰু ফিউচাৰ টেন্স বুলি কোৱাৰ লগে লগে আমাৰ ভৱিষ্যত কালটোক আমি হয়তো জানো। আমাৰ মূলত টেন্স প্ৰধানকৈ তিনি প্ৰকাৰৰ: প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। আৰু এই প্ৰতিটো ভাগকে আমাৰ চাৰিটাকৈ ভাগ কৰিছে। অৰ্থাৎ যদি আমি প্ৰতিটো ভাগক চাৰিটা কৰোঁ তেতিয়াহ'লে আমাৰ মূল ভাগ আছিলে তিনিটা। অৰ্থাৎ আমি 12টা ভাগ পাম। আৰু প্ৰতিটো ভাগৰ বিষয়ে আমি সূক্ষ্মভাৱে জানিব লাগিব। তেতিয়াহে আমি বস্তুবিলাক আমি ধৰিব পাৰিম। মই কেতিয়াবা এনেকুৱা বস্তু শিকাম য'ত হয়তো তোমালোকে বাক্যটো চোৱাৰ লগে লগে গম পাব লাগিব যে এইটো আমাৰ কোন টেন্সত আছে। হয়তো মই কিছুমান লিখি দিম, কিছুমান কৈ থাকিম, তোমালোকে মনোযোগেৰে শুনিব লাগিব আৰু নজনাটো হয়তো মোক অৱগত কৰিব লাগিব। তেতিয়া হয়তো মই যিমান পাৰোঁ তোমালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ হয়তো ক'লোৱেই ফাৰ্ষ্ট অফ অল, অৰ্থাৎ টেন্স আমাৰ তিনি প্ৰকাৰৰ। তাক প্ৰতিটোকে আমি ভাগ কৰিছোঁ। আমি ইয়াত লিখি দিয়া আছে প্ৰেজেন্ট টেন্স। প্ৰেজেন্ট টেন্সক আকৌ আমি হয়তো চাৰিটা ভাগত ভাগ কৰিছোঁ। তাৰে প্ৰথমটোৰ নাম হৈছে চিম্পল প্ৰেজেন্ট টেন্স। মই প্ৰথমৰ পৰা এইকাৰণে ক'ব বিচাৰিছোঁ, তোমালোকে হয়তো জানাই, ময়ো জানো এইখিনি যি প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ হয়তো জ্ঞাত। তাৰ মাজতো মই ৰিপিট এইকাৰণে কৰিছোঁ বা জনাইছোঁ যে আকৌ বস্তুখিনি মনত পেলাই কিবা যদি ভুল হৈ আছিলে সেইখিনি পুনৰ শুধৰণি হৈ যোৱাৰ বাবে হয়তো মই প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। হয়তো মই এক্সাৰচাইজৰ পৰাও হয়তো কৈ দিব পাৰিলোঁ হয়, কিন্তু প্ৰথমৰ পৰা এইকাৰণে কৈছোঁ এইখিনি যদিহে আমি নেজানো, ভালদৰে নেজানো, তেতিয়াহ'লে আমাৰ হয়তো শিক্ষাখিনি আধৰুৱা হৈ থাকিব। প্ৰত্যেক ক্ষেত্ৰতে আমাৰ এই টেন্সটো লাগিব। এতিয়া প্ৰেজেন্ট টেন্সক এই যে চাৰিটা ভাগত ভাগ কৰা বুলি ক'লো, তাৰে প্ৰথমটো হৈছে চিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট ইনডেফিনিট। ছেকেণ্ডটো আমাৰ প্ৰেজেন্ট কণ্টিনিউৱাছ, থাৰ্ডটো হৈছে প্ৰেজেন্ট পাৰফেক্ট আৰু ফ'ৰ্থটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। অৰ্থাৎ আমি জানিলোঁ, ইয়াৰ পৰা এটা কথা জানিলোঁ যে টেন্সক মূলত আমি প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিছোঁ। তাৰে প্ৰথমটো প্ৰেজেন্ট টেন্স, আকৌ প্ৰেজেন্ট টেন্সক আমি চাৰিটা ভাগত ভাগ কৰিছোঁ। চাৰিটা ভাগটো লিখিও দিয়া আছে আৰু হয়তো মই জনাইও দিছোঁ। ঠিক তেনেধৰণে পাষ্ট টেন্সকো আগৰ নিচিনাকৈ চাৰিটা ভাগত ভাগ কৰিছে। আৰু মই যেতিয়া কেতিয়াবা বুজাই থাকিম হয়তো শ্বৰ্ট টাৰ্মছত আমি ইউজ কৰি থাকিম ৱৰ্ডবিলাক।
তেতিয়াহে আমি হয়তো কম সময়ত যদি আমি বহুত দীঘলকৈ লিখি থাকিব লগা হয় তেতিয়াহ'লে আমি হয়তো বেছি শিকিব বা কম সময়ত আমি বেছি শিকিব লগা হ'লে আমি শ্বৰ্ট কিছুমান ৱৰ্ড ইউজ কৰি থাকিম হয়তো এনেকুৱা হৈ উঠিব লাগিব তোমালোকে এইটো দেখাৰ লগে গম পাব লাগিব এই ছাৰজনে আমাৰ এইটো ৱৰ্ড বুজাইছে বা লিখিছে এতিয়া পাষ্ট টেন্সক আমি সিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডেফিনিট পাষ্ট কন্টিনিউয়াস পাষ্ট পারফেক্ট পাষ্ট পারফেক্ট কন্টিনিউয়াস পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স ঠিক তেনেদৰে আমি যেনেকৈ প্ৰেজেন্ট টেন্সক চাৰিটা ভাগত ভাগ কৰিছিলোঁ পাষ্ট টেন্সকো আমি চাৰিটা ভাগত ভাগ কৰিছোঁ আমাৰ 3 নম্বৰটো আহিল এতিয়া ফিউচাৰ টেন্স ফিউচাৰ টেন্সক আমি পাষ্ট টেন্স বা প্ৰেজেন্ট টেন্সক যেনেকৈ আমি চাৰিটা ভাগত ভাগ কৰিছিলোঁ ঠিক তেনেধৰণে আমি ফিউচাৰ টেন্সকো এই চাৰিটা ভাগত ভাগ কৰিছোঁ আৰু প্ৰথমটো হৈছে সিম্পল ফিউচাৰ বা প্ৰেজেন্ট ইনডেফিনিট সেকেন্ডটো হৈছে ফিউচাৰ কন্টিনিউয়াস থাৰ্ডটো হৈছে ফিউচাৰ পারফেক্ট আৰু চতুৰ্থটো হৈছে ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স এতিয়া আমি এক্সাৰসাইজলৈকে লাহে লাহে গতি কৰিম যেতিয়া মই বুজাম তেতিয়া তোমালোকে কিবা অসুবিধা থাকিলে বা কিবা কনফিউজন থাকিলে মোক পোনপটীয়াভাৱে জনালেহে মই ভালদৰে শিকাই দিব পাৰিম এটা নেক্সট আহিছো আমি কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন অৰ্থাৎ মই ইয়াত কিছুমান ৱৰ্ড লিখি দিছো এই ৱৰ্ডবিলাক তোমালোকৰ কি হ'ব লাগিব উঠত থাকিব লাগিব অৰ্থাৎ মুখতে থাকিব লাগিব যদিহে আমাৰ মুখত নাথাকে তেতিয়াহ'লে আমি এইবিলাক কি থাকিব লাগিব ভাবি থাকিব লগা হ'ব পাৰে এতিয়া আমাৰ কেতিয়াবা আমাৰ কম্পিটিশ্যন বা কম্পিটিটিভ এক্সামত আমাৰ টেন্সৰ বিষয়ে এটা বা দুটা বা তেনেকুৱা আহিবই ঠিক তেনেধৰণে ভইচ চেঞ্জ নেৰেশ্যন প্ৰিপজিশ্যন ডিটাৰমিনাৰ্ছ এইবিলাকৰ বিষয়েও কি হয় আহি থাকে এতিয়া আমি টোটেলি ফাৰ্ষ্ট কনচেপ্টটো জানিব লাগিব যদিহে আমাৰ ফাৰ্ষ্ট কনচেপ্টটো থাকি বা থাকে তেতিয়াহ'লে আমি যিকোনো বস্তু আমি দেখাৰ লগে লগে আমি হয়তো এইটো এনসাৰ এনেকুৱা হ'ব বুলি আমি গম পাম এতিয়া হয়তো আমাৰ যেহেতু আমি টেন্সৰ বিষয়ে কৈ আছো এই টেন্সৰ বিষয়ে কোৱাৰ লগে লগে আমাৰ হয়তো কম্পিটিটিভ এক্সামত এটা হয়তো সেন্টেন্স দিব পাৰে সাপোজ আমি ধৰি ললো এটা মই এতিয়া সেন্টেন্স তোমালোকক কৈ দিছো যে মাই সিস্টাৰ জেনাৰেলি go to question mark থাকিব to school on foot অৰ্থাৎ যেতিয়া এই সেন্টেন্সটো আমাৰ এটা পৰীক্ষাত যদিহে আহে তেতিয়াহ'লে আমাৰ হয়তো চাৰিটা অপচন থাকিব পাৰে এই অপচন কেইটা হয়তো দিয়া থাকিব কেতিয়াবা when দিয়া থাকিব goes দিয়া থাকিব have gone বা none of the above এতিয়া আমি প্ৰশ্নটো চোৱাৰ লগে লগে আমি জানিব লাগিব এই বাক্যটোনো আমি কোন টেন্সত পৰিছে মই যেনেকে দেখাৰ লগে লগে আমি বাক্যটো এইটো কি হয় আমাৰ অমুক টেন্সত পৰিব বা মই টেন্সটো জনাই দিম ঠিক তেনেধৰণে তোমালোকেও বাক্যটো চোৱাৰ লগে লগে জনা হ'ব লাগিব অৰ্থাৎ এদিনতে হয়তো আমি গোটেই বস্তুবিলাক জনা হ'ব নোৱাৰিম যদিহে আমি গোটেই বস্তুবিলাক জানিব লগা হয় তেতিয়াহ'লে মই সেইকাৰণে বাৰে বাৰে ৰিপিট কৰিছো যে ইয়াত টোটেল কনচেপ্টটো জানিব লাগিব এতিয়া মই এই সেন্টেন্সটো চোৱাৰ লগে লগে মই হয়তো ক'ব পাৰিম বোলে এই সেন্টেন্সটো আমাৰ সিম্পল প্ৰেজেন্ট টেন্সত হ'ব মইনো কেনেকৈ জানিলো এই বাক্যটো চোৱাৰ লগে লগে আমি সিম্পল প্ৰেজেন্ট টেন্সত পৰা বুলি আমি কেনেকৈ গম পালো অৰ্থাৎ মোৰ এই নিয়মবিলাক হয়তো মনত আছে অকল মনত থাকিলেই নহ'ব একেবাৰে মুখত জিভাৰ আগত থাকিব লাগিব যেন দেখাৰ লগে লগে আমাৰ কি হয় নিয়মটো আমাৰ মনত পৰি যায় এতিয়া মনত কেতিয়া পৰিব যেতিয়া তোমালোকৰ ফাৰ্দাৰ ষ্টাডি থাকিব থাকিলেহে আমাৰ হয়তো বস্তুবিলাক দেখাৰ লগে লগে আমি গম পাম
এটা my sister generally go to school on foot. এতিয়া মই ক'লো এই বাক্যটো simple present tense কৰা বুলি হয়তো মই জনাই দিলো বা হয়তো ক'লো এটা এই বাক্যটোত আমি লিখিব লাগিব গতে যেতিয়া আমি লিখিব লাগিব সদায় আমি কনজুগেশ্যন বা কনজুগেশ্যনৰ বিষয়ে জানিব লাগিব নিয়ম কেইটা যেনেকে মুখত থাকিব লাগিব বা উঠত থাকিব লাগিব ঠিক তেনে ধৰণে আমাৰ কনজুগেশ্যন উইদাউট কনজুগেশ্যন আমি হয়তো টেন্সৰ বিষয়ে হয়তো কৰিব নোৱাৰিম বা ব্যৱহাৰটো আমি প্ৰয়োগ কৰিব নোৱাৰিম ঠিক তেনে ধৰণে আমি কনজুগেশ্যন বিলাক হয়তো জানিব লাগিব এটা কনজুগেশ্যন আমাৰ হয়তো প্ৰতিটো ভাগৰে চাৰিটাকৈ দিয়া আছে এই চাৰিটা প্ৰত্যেকে মনত ৰাখিব লাগিব এতিয়া এই গো ভাৰ্বৰ কনজুগেশ্যন আমি সিম্পল প্ৰেজেন্ট টেন্সত হয়তো আমাৰ যেহেতু আমাৰ প্ৰত্যেকে পঢ়িয়ে আহিছা এই সাধাৰণ কথাখিনি হয়তো প্ৰত্যেকে জানে সিম্পল প্ৰেজেন্ট টেন্সৰ কনজুগেশ্যন বুলি কোৱাৰ লগে লগে I go, we go, you go, he, she, it goes, they go. অৰ্থাৎ my sisterটো আমি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত পঢ়িছে গতিকে আমি কনজুগেশ্যনখন মনত কৰি আহিব লাগিব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত ন আমাৰ ই আছে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত আমাৰ এছ বা ইএছ যোগ হয় যেতিয়া আমি এই সেন্টেন্সটো লিখিম তেতিয়া আমাৰ উত্তৰটো হৈ যাব এতিয়া আমি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ বুলি যেহেতু গম পালো এই থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত এছ বা ইএছ যোগ হয় এতিয়া এই উত্তৰটো আমাৰ হৈ যাব মাই সিস্টাৰ জেনেৰেলি মাই সিস্টাৰ জেনেৰেলি এনসাৰটো হৈ যাব আমাৰ goes G-O-E-S এতিয়া মই যে জানিলো এই বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত থকা বুলি ইয়াত হয়তো মই কিছুমান নেক্সট পেজটো ইয়াত নিয়ম কেইটামান লিখি দিছো যদিহে এটা বাক্য চোৱাৰ লগে লগে আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লগা হয় নে সিম্পল প্ৰেজেন্ট কন্টিনিউয়াছত নে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত পৰিছে সেইটো ধৰিব লগা হলে ইয়াত মই কিছুমান নিয়ম লিখি দিছো এতিয়া নিয়মটো যেহেতু লিখি দিছো তোমালোকৰ মনত থাকিব লাগিব যদিহে এটা বাক্যত আমি ইয়াত লিখি দিছো যদিহে আমি বাক্য এটা দিয়া আছে অকণমান আগতে আমি যেটো দিলো সেইটোত হয়তো আমাৰ লিখা আছিলে মাই সিস্টাৰ জেনেৰেলি মই ইয়াত কিছুমান ওয়ার্ড লিখি দিছো যদিহে এটা বাক্য আমাৰ প্ৰেজেন্ট টেন্সৰ ভাগকেইটাৰ ভিতৰত আমি ইয়াত লিখি দিছো নাম্বাৰ 1 টো দিছো অলওয়েজ ৰেগুলাৰলি অফন জেনাৰেলি এভৰিডে ইউজুৱেলি যদিহে এই সেন্টেন্সটোত আমি এইকেইটা ওয়ার্ড দেখো বেলেগ চাব নালাগে খালি মই যে শর্ট টিপছত কিছুমান ওয়ার্ড দিছো এইবিলাক জাস্ট চালে হ'ল মই যিমান বিলাক লিখিছো তাৰ ভিতৰত বাক্যটোত এটা থাকিবই লাগিব ইয়াত ব্যতিক্ৰম নিয়ম বিলাকো আছে যেহেতু আৰম্ভণি মই জেনাৰেল নিয়ম বিলাক ইয়াত হয়তো লিখি দিছো ব্যতিক্ৰম নিয়ম বিলাক মই নেক্সট টাইম হয়তো লিখি দিমেই বাৰু অলওয়েজ ৰেগুলাৰলি অফন জেনাৰেলি এভৰিডে ইউজুৱেলি যদিহে এই ওয়ার্ড যিকেইটা ওয়ার্ড লিখিছো
তাৰ ভিতৰত যদি আমি ইয়াত থকা সাপোজ ৰেগুলাৰলিটোৱে আমি হয়তো বাক্যটোত পাই গলো ৰেগুলাৰলি ওয়ার্ডটো পোৱাৰ লগে লগে তোমালোকে লগালগ কি হ'ব লাগিব মনত কৰিব লাগিব মনত কৰি মাইন্ডত আনিব লাগিব যদিহে আমাৰ এইটো ওয়ার্ড দিয়া থাকে আমি কত লিখা আছিল স্যাৰে যে লিখি দিছিলে বলে এইটো আমি সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লাগিব এটা সিম্পল প্ৰেজেন্ট টেন্সত পৰে বুলি কেনেকে গম পালো হয়তো মই দিয়া ওয়ার্ড কেইটা তোমালোকৰ মনত আনিব লাগিব এতিয়া মোৰ মুখতে আছে অলৱেজ ৰেগুলাৰলি জেনাৰেলি অফন এভৰিডে ইউজুৱেলি এইকেইটা মুখত থকাৰ কাৰণে মই বাক্যটো চোৱাৰ লগে লগে গম পাওঁ চোৱাৰ লগে লগে কি গম পাওঁ বলে এইটো আমাৰ কিহত পৰিছে যেটো ফাৰ্স্ট লিখি দিছিলো যেটো এটা মই দিয়া ওয়ার্ডটো আছে নে নাই আমি বিচাৰিম ইয়াত বিচাৰিম আছে নে নাই নিশ্চয় আছে অৰ্থাৎ প্ৰথম বাক্যটোত মই যে কেইটা ওয়ার্ড দিছিলো অলৱেজ দিছিলো ৰেগুলাৰলি দিছিলো অফন জেনাৰেলি 4 নম্বৰ এভৰিডে 5 নম্বৰ আৰু ইউজুৱেলি 6 নম্বৰ অৰ্থাৎ এই ছয়টা ওয়ার্ডৰ কোনটো আছে আমাৰ স্টার্টিং মই একেবাৰে ডিটেইলস কৈ আছো তাৰ পিছত লাহে লাহে হয়তো আমি শৰ্টত গুছি যাম এই কাৰণে দিছো যেন মনত থাকি যায় এতিয়া মই বাক্যটো চালো মাই সিস্টাৰ মই দিয়া ওয়ার্ডটোৰ কোনটো আছে ইয়াত জেনাৰেলি ওয়ার্ডটো আছে হয় না নহয় বাৰু নিশ্চয় আছে গতিকে জেনাৰেলি ওয়ার্ডটো দেখাৰ লগে লগে তোমালোকে মনত আনিব লাগিব যে এই বাক্যটো আমি কিহত লিখো সিম্পল প্ৰেজেন্ট টেন্সত লিখো এগেইন ৰিপিট কৰিছো কেনেকে গম পালো মই দিয়া ওয়ার্ড বা চাৰ্ট কৈখন মনত ৰাখিব লাগিব যেতিয়া আমি প্ৰয়োগ কৰিম এই প্ৰয়োগ কৰাৰ টাইমত আমি কনজুগেশন জানিব লাগিব অৰ্থাৎ এইটোৰ লগত হেইটো আমাৰ আছে লিংক হৈ আছে বুজিছা তোমালোকে অৰ্থাৎ প্ৰতিটোৰ বিষয়ে জানিব লাগিব যেতিয়া আমি প্ৰয়োগ কৰিম প্ৰয়োগ কৰাৰ সময়ত আমি কনজুগেশনলৈকে মনত কৰিব লাগিব আৰু মনত কৰাৰ পিছত আমি এই পাৰ্সন আৰু কোন পাৰ্সনত পৰিছে চাব লাগিব যেহেতু প্ৰয়োগবিলাক প্ৰত্যেকে হয়তো জানাই গতিকে আমি এইটো কিহত লিখিম থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰত কনজুগেশন অনুযায়ী হয়তো মই ইয়াত লিখি দিছো এতিয়া নেক্সট আমি নিয়মবিলাক এবাৰ কৈ দিছো প্ৰত্যেকে মনত ৰাখিবা লগতে কনজুগেশন হয়তো আমাৰ গ্ৰামাৰত দিয়া আছে এইবিলাক প্ৰত্যেকে চাবা মই হয়তো প্ৰয়োজন বুলি যেতিয়া তোমালোকে কমেন্টত জনাবা বা সুধিবা মোক বলে স্যাৰ কনজুগেশন বিলাক লিখি দিব লাগিছিল মই নিশ্চয় দিম আৰু যদিহে লিখি নিদিলেও হয় তেতিয়াহলে হয়তো মই প্ৰয়োগটো বুজাই দিম কিন্তু এইটো নাভাবিবা যে মই জানিলেও বাৰে বাৰে চোৱা তেতিয়া বস্তুবিধ স্থায়ী ৰূপে থাকি যাব আৰু প্ৰয়োগ কৰাৰ টাইমত ভাবি থাকিব নালাগে কম্পিটিটিভ এক্সামত নিশ্চয় বহুত টাইম নাপায় নহয় জানো এতিয়া আমি সিম্পল প্ৰেজেন্ট টেন্সৰ কথাটো গম পালো যদিহে এটা বাক্যত অলৱেজ ৰেগুলাৰলি অফন জেনাৰেলি এভৰিডে ইউজুৱেলি এইকেইটা ওয়ার্ড দেখা পাও তেতিয়াহলে আমাৰ কি হয় এইটো কিহত লিখিম সিম্পল প্ৰেজেন্ট টেন্সত এতিয়া আমি নাও থাকিলে কিহত লিখিম এতিয়া যদিহে এটা বাক্যত আমি নাও দেখা পাও অৰ্থাৎ আমি 2 নম্বৰটো কৈ আছো বিষয়টো যদি ঠিক তেনেধৰণে আমি লাইনটো পঢ়ি চালে হ'ল যেতিয়া আমাৰ এটা সেন্টেন্স দিয়া থাকিব মই দিয়া সেন্টেন্সটো যদি আহিব তেনেকুৱাটো নিশ্চয় কথা নহয় গতিকে নিয়মটো জানিব লাগিব এতিয়া মই 2 নম্বৰটোলৈকে আগবাঢ়িছো 2 নম্বৰটো দিয়া আছে আমাৰ কি নাও যদিহে আমাৰ সেন্টেন্সটোত নাও দেখা পোৱা তেতিয়াহলে আমি কিহত লিখিম প্ৰেজেন্ট কন্টিনিউয়াছত লিখিম প্ৰয়োগটো হয়তো মই দেখুৱাই দিমেই বাৰু প্ৰথম নিয়মটোলৈকে আগবাঢ়িছো তোমালোকে যিমানে স্পিডিলি বা বস্তুবিলাক মনত ৰাখিবা সিমানে মই হয়তো স্পিডিলি বহুত বস্তু শিকাই গৈ থাকিব পাৰিম মই যিখিনি শিকাম সেইখিনি নেক্সট ঘৰত চাব লাগিব আজৰি টাইমত এতিয়া আমি যদিহে এটা বাক্যত নাও দেখা পাওঁ তেতিয়াহলে আমি সেইটো কিহত লিখিম প্ৰেজেন্ট কন্টিনিউয়াছত ঠিক তেনেধৰণে আমি যদি জাস্ট নাও যদি ওয়ার্ড এটাত বাক্যটোত জাস্ট নাও অলৰেডি ইয়েট
এইকেইটা ৱৰ্ড দেখো তেতিয়াহ'লে আমি সেইটো কিহত লিখিম সেইটো আমি লিখিম প্ৰেজেন্ট পাৰফেক্ট টেন্সত ঠিক তেনেধৰণে আমি বাক্যটোত যদিহে আমি সিন্স ফৰ দেখা পাওঁ সিন্স ফৰ দেখা পাওঁ যদি এটা বাক্যত আমি এইটো বাক্য খুব আহিয়ে থাকে বাৰু এনেকুৱা সিন্স ফৰৰ বাক্য যদিহে আমি সিন্স ফৰ দেখা পাওঁ বাক্যটোত তেতিয়াহ'লে আমি কিহত লিখিম প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত এতিয়া মই আজি হয়তো আৰম্ভণিতে তোমালোকক এটা টিপছ দিলো যে এটা বাক্য কোন টেন্সত আছে ধৰিব লগা হ'লে এইকেইটা মই যি চাৰিটাৰ বিষয়ে ক'লো এই ৱৰ্ডবিলাক মনত ৰাখিব লাগিব এতিয়া সাপোজ আমি আগবাঢ়িলো এতিয়া টেন্স বাক্যটো আমি কেনেকৈ ধৰিম এটা চাবা আমি হয়তো কৈ আছো তোমালোকক 2 নম্বৰটোৰ বিষয়ে এই 2 নম্বৰটো এতিয়া বাক্যটো দিয়া আছে আমাৰ কি দিয়া আছে দে ব্ৰেকেটত লিভ দিয়া আছে ইন দিল্লী ফৰ 10 years অৰ্থাৎ এই বাক্যটো আমি কোন টেন্সত কৰিম বা কোন টেন্সত দিয়া আছে আমি ধৰিব লগা হ'লে মই যে ৱৰ্ড কেইটা লিখি দিছিলো তাৰ ভিতৰত কোনোবা এটা নিশ্চয় দিয়া আছে মই দিয়া ৱৰ্ডটোৰ কোনটো দিয়া আছে ইয়াত হয়তো আমি দেখিছো কোনটো দিয়া আছে মই কৈছিলো নে অকণমান আগত মই দিয়া ৱৰ্ড কেইটা কিবা নহয় কিবা থাকিবই আৰু টেন্সটো ধৰাৰ সহজ উপায় এইটো অৰ্থাৎ মই দিয়া ৱৰ্ডটোৰ কোনটো দিয়া আছে এই ফৰ দিয়া আছে গতিকে আমি এতিয়া চাব লাগিব গতিকে সিন্স ফৰ কোনটো টেন্সত দিয়া আছে সিন্স ফৰ দিয়া আছে আমাৰ প্ৰেজেন্ট টেন্সৰ শেষৰটো অৰ্থাৎ ফৰ বুলি লিখা থাকিলে আমি সেইটো কিহত লিখিম প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত এতিয়া প্ৰথম টেন্স ধৰাটো মই শিকাই আছো দৌৰাদৌৰি কৰিলে তোমালোকৰ হয়তো কি হৈ যাব সকজা লাগি থাকিব পাৰে প্ৰথম বাক্যটো দেখাৰ লগে লগে জানিব লাগে কোন টেন্সত আছে প্ৰথম মই বাক্য ধৰাটো শিকাই আছো তাৰ পিছত হয়তো প্ৰয়োগটো শিকাম প্ৰয়োগ জানিব লাগিলে কনজুগেশ্যন জানিবই লাগিব মই বাৰে বাৰে কনজুগেশ্যনৰ বিষয়ে এই কাৰণে কৈ আছো প্ৰয়োগ জানিব লাগিলে সেইটোৰ ব্যৱহাৰ নেসেসারি অৰ্থাৎ 2 নম্বৰ বাক্যটো দিয়া আছে দে লিভ ইন দিল্লী ফৰ 10 years অৰ্থাৎ ফৰটো দেখাৰ লগে লগে তোমালোকৰ মই দিয়া ৰুলটোৰ মনত আনিব লাগিব ফৰ দিয়াৰ লগে লগে এইটো কিহত পৰিব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত ঠিক তেনেধৰণে মই আৰু এটা চাম চেক কৰি প্ৰেজেন্টৰ ভিতৰতে দিছো যিহেতু কিবা আছে নেকি দিয়াৰ ভিতৰত ঠিক আছে এক্সাৰসাইজ পিছলৈকে বেছি দিছো এতিয়া জাস্ট নিয়মটো ধৰাৰ কাৰণে কেইটামান লাইন লিখি দিছো আৰু কেতিয়াবা হয়তো তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে কি হয় চাৰিটো নিয়মবিলাক দিলেই এটা বাক্যত চোন আমাৰ ফৰ দিয়া আছে সিন্স দিয়া আছে এতিয়া আমি হয়তো কেতিয়াবা দৌৰাদৌৰিতে কি হয় বাক্যটো নেচাওঁ নচোৱাৰ লগে লগে কি হয় আৰু এই ক্ৰিটিকেল বস্তুবিলাকে হয়তো আমাৰ এক্সাম এটাত হয়তো আহি যায় কেতিয়াবা হয়তো তোমালোকৰ প্ৰশ্ন আহিব বুলি ছাৰে দেখোন অকণমান আগতে কৈছিলে সিন্স ফৰ থকাৰ লগে লগে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব লাগে কেতিয়াবা কিন্তু আমি সিন্স ফৰ থাকিলেও প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব নোৱাৰিম কেতিয়া নোৱাৰিম আমি মই যে কৈছিলো তোমালোকক মানে কি হয় কিছুমান ব্যতিক্ৰম নিয়ম দিয়া আছে এই ব্যতিক্ৰম নিয়মবিলাক হয়তো জানিব লাগিব যেতিয়া জেনেৰেল নিয়ম জানিবা ব্যতিক্ৰম নিয়ম জানি উঠিবা তেতিয়াহ'লে হয়তো আমাৰ টেন্সৰ ভুলৰ সংখ্যাটো কমি আহি থাকিব প্ৰথম অৱস্থাত হয়তো ভুল হোৱাটো স্বাভাৱিক তাৰ পিছত লাহে লাহে প্ৰয়োগটো যেতিয়া আমাৰ জনা হবা বা জনা হৈ উঠিবা বা ৰুলটো জানি উঠিবা তেতিয়া হয়তো আমাৰ ভুলৰ সংখ্যা লাহে লাহে কমি গৈ থাকিব ভুল হলেও ভাবিব লগা একো নাই যেতিয়া টোটেল কনসেপ্ট আহি যাব তেতিয়া
ভুলটো গুচি যাব ঠিক তেনেধৰণে আমি হয়তো ধৰাৰ উপায়টো হয়তো শিকাইছো প্ৰত্যেকে নিশ্চয় গম পাইছা বাক্যটো পঢ়িব লাগিব আৰু ৱৰ্ডবিলাক বিচাৰিব লাগিব ৱৰ্ডবিলাক নিবিচাৰিলে কিন্তু তোমালোকে কোন টেন্সত পৰিছে জানি নুঠিবা মই হয়তো এতিয়া প্ৰেজেন্টৰ ভাগকেইটা সিস্টেমেটিক্যালি লিখিয়ে দিছো বাৰু কেইটামান হয়তো আমাৰ ইউজ কম হয় সেইবিলাক হয়তো মই ইয়াত লিখি দিয়া নাই 2 নম্বৰটো আছিল পাষ্ট টেন্স পাষ্ট টেন্সৰো 4টা ভাগ আছে জানো নিশ্চয় আছে এতিয়া আমি এই পাষ্ট টেন্সৰ ভাগৰ ভিতৰত আমি সিম্পল পাষ্ট টেন্স আছে পাষ্ট কন্টিনিউয়াস আছে পাষ্ট পারফেক্ট আছে পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্স আছে এটা এটা বাক্য আমি সিম্পল পাষ্ট টেন্সত থকা বুলি কেনেকৈ গম পাম যদিহে আমি সেই যেটো মই কৈছিলো তোমালোকক বোলে বাক্যটো চাই কিনে ধৰিব পৰা টিপছটো শিকাই আছো যদি বাক্যটোত আমি এজ ইট কি কৈছো এজ ইট অৰ্থাৎ যদিহে আমি বাক্যটোত আমি দেখা পাওঁ যদি এটা বাক্যত আমি as if as though মই আন্ডাৰলাইন কৰি গৈ আছো it is time yesterday ago I wish last month বা হয়তো লাষ্ট ইয়াৰ লাষ্ট উইক এইবিলাক থাকিব লাগে মই এটা জাস্ট সিম্পল আকাৰে দি দিছো বাক্যটোত যদি as if as though it is time yesterday ago I wish last month বা লাষ্ট উইক এইবিলাক কিবা এটা ৱৰ্ড দেখা তেতিয়াহ'লে আমি সেইটো কোন টেন্সত লিখিম সিম্পল পাষ্ট টেন্সত বাক্যটো যদি সিম্পল পাষ্ট টেন্সত লিখিব লগা হয় আমি কেনেকৈ গম পালো এই ৱৰ্ড কেইটাৰ দ্বাৰা গম পালো ঠিক তেনেধৰণে আমি যদি এটা সেন্টেন্সত when while দেখো কি দেখো বুলি কৈছো when while যদি আমি বাক্যটোত when while এই দুটা ৱৰ্ড দেখো তেতিয়াহ'লে আমি কি লিখিম এইটো past continuous টেন্সত লিখিম এতিয়া ইয়াত হয়তো মই when whileৰ বাক্য লিখি দিছো এইটো 3 নম্বৰটো when he entered my room I write to হয়তো question I question mark থাকিব I write a letter এই বাক্যটো আমি চোৱাৰ লগে লগে এতিয়া গম পোৱা হৈ উঠিলো কি গম পোৱা হৈ উঠিলো যে এইটো বাক্য আমি past continuous টেন্সত লিখিম কেনেকৈ গম পালো past continuous টেন্সত লিখিম বুলি আমি হয়তো গম পালো বলে বাক্যটোত কি দিয়া আছে when দিয়া আছে এই when দিয়া আছে when থকাৰ লগে লগে তোমালোকে মনত আনিব লাগিব ৰুলটো মনত আনিব লাগিব বলে when অথবা while থাকিলে সেই বাক্যটো আমি কিহত লিখিম past continuous টেন্সত লিখিম ঠিক তেনেধৰণে আমি when whileৰ বিষয়ে গম পালো ঠিক তেনেধৰণে আমাৰ এটা বাক্যত যদিহে আমাৰ কি থাকে বিফোৰ আফটাৰ থাকে বিফোৰ আফটাৰৰ বাক্য হয়তো প্ৰত্যেকে পাইয়ে থাকা বা অৱগতই বাৰু গতিকে যদিহে আমি বাক্যটোত কি দেখো বিফোৰ আৰু আফটাৰ দেখো তেতিয়াহ'লে আমি সেইটো কিহত লিখিম পাষ্ট পারফেক্ট টেন্সত লিখিম এটা ইয়াত এটা বাক্য আছে 5 নম্বৰটো দিয়া আছে আমাৰ কি she died after she suffered for 10 years এতিয়া আমি হয়তো অকনমান আগতে কৈছিলো বলে বিফোৰ আফটাৰ থাকিলে আমি কি লিখিম আমি কিহত লিখিম বিফোৰ আফটাৰ থাকিলে আমি পাষ্ট পারফেক্টত লিখিম
এইটো বিফৰ আফটাৰ বিফৰ আফটাৰ থাকিলে আমি কিহত লিখিম পাষ্ট পাৰফেক্টত লিখিম এতিয়া তোমালোকে এটা সিদ্ধান্তত উপনীত হলা যে আমি টেন্স বাক্যটো চোৱাৰ লগে লগে কেনেকে ধৰিব লাগে আমি সেইটো জানিলো খালি দৌৰা দৌৰি নকৰিবা মই চিষ্টেমেটিকেলি ওৱান আফটাৰ এনাডাৰ এইটোৰ লগত সেইটো লৈ গৈ থাকিম হয়তো প্ৰয়োগটো অকণমান টাইম লাগিব 2-3 দিনৰ ভিতৰত প্ৰয়োগটো যেতিয়া জনা হৈ উঠিবা তেতিয়া আমি হয়তো বাক্যটো চোৱাৰ লগে লগে কৰিব পৰা হৈ যাম এতিয়া she died after she suffered for 10 years এই মই দিয়া ৱৰ্ড কেইটাৰ ভিতৰত ইয়াত কোনটো দিয়া আছে আফটাৰটো দিয়া আছে আফটাৰটো যেহেতু দিয়া আছে বাক্যটোত আমি হয়তো গম পালো কি এইটো আমি কিহত লিখিম past perfect টেন্সত লিখিম প্ৰথম মই নিয়ম কেইটা বুজাই দিছো তাৰপিছত সেন্টেন্সত দেখুৱাই দিছো আমি বাক্যটো কেনেকে ধৰিম তাৰপিছত আমি লাহেকৈ আমি প্ৰয়োগত গুচি যাম বেছি দৌৰা দৌৰি কৰিলে খোকজাটো থাকি যাব বাৰু আৰু ডাউট থাকিলে বা এনি সাসপেক্ট থাকিলে লাষ্টলৈকে মোক সুধিব পাৰিবা এই পাষ্ট টেন্সৰ যি চাৰিটা কৈছিলো তাৰ ভিতৰত শেষৰটো পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ প্ৰয়োগটো খুব কমে হৈ থাকে বা পৰীক্ষাত হয়তো কমকৈ আহে বা যিবিলাক 4th গ্ৰেড বা 3rd গ্ৰেডৰ এক্সাম থাকিব সেইবিলাক বহুত বেছি টাফ কৰিও নিদিয়ে বহুত বেছি ইজি কৰিও নিদিয়ে যেটো আমি পাষ্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ প্ৰয়োগ হয়তো হেতু আমাৰ প্ৰয়োগ যেহেতু আমাৰ পৰীক্ষাত কমকৈ আহে বা অহাৰ চান্স কম থাকে নাহে বুলি কলেও আমাৰ ভুল কোৱা নহব গতিকে হেতুত আমি হয়তো বৰ বেছি বিশেষ টাইম নিদিম ঠিক তেনেধৰণে ফিউচাৰৰ আমাৰ আমি প্ৰথমটো বিষয়ে আহে বাৰু শেষৰ কেইটা আমাৰ কোৱেশ্চন তেনেকে আমাৰ অহা নপৰে ব্যতিক্ৰম নিয়মত আমাৰ ফিউচাৰৰ প্ৰয়োগটো হয়তো আমাৰ বেছিকৈ ব্যৱহাৰ হৈ থাকে যদিহে আমি ফিউচাৰলৈকে আগবাঢ়িছো সিম্পল ফিউচাৰত থকা বুলি গম পাম কেতিয়া যদি এটা বাক্যত টুমৰো থাকে বা নেক্সটৰ পিছত কিবা ৱৰ্ড থাকে নেক্সট ইয়াৰ নেক্সট মান্থ নেক্সট উইক এইবিলাক থাকিলে আমি সেই বাক্যবিলাক আমি কিহত লিখিম আমি সিম্পল ফিউচাৰ টেন্সত লিখিম এটা আমি সেন্টেন্স বিলাক বুজাই দিম শেষলৈকে এক্সাৰসাইজ আছে এই শেষৰ পিনে আজি হয়তো গোটেইখিনি এক্সাৰসাইজ দিয়া নহব বাৰু নেক্সট ক্লাছলৈ আহিলে মই দি গৈ থাকিম আজি প্ৰথম শিকাইছো মই তোমালোকক বাৰে বাৰে এই কাৰণে কৈ আছো বাক্যটো দেখাৰ লগে লগে ধৰিব পৰা হ'ব লাগে মই এনেকে বুজাই আছো বা এনেকে শিকাব বিচাৰি আছো তোমালোকৰ একেবাৰে মনত থাকি যায় বা ব্ৰেইনত সোমাই যায় হয়তো তোমালোকে এদিন যেতিয়া ফুল কনসেপ্ট আহিব তেতিয়া হয়তো যেন এনেকুৱা ভাবে হয় এইজন ছাৰে এনেকে দেখুৱাই দিছিলে বা এনেকে শিকাইছিলে যাৰ কাৰণে হয়তো মই আজি হয়তো বাক্যটো চোৱাৰ লগে লগে ধৰিব পৰা হলো এতিয়া আমি নেক্সটটো আমি 2 নম্বৰ যেটো সেন্টেন্স দিয়া আছে 2 নম্বৰ সেন্টেন্সটো এতিয়া মই প্ৰয়োগবিলাক শিকাম লাহে লাহে প্ৰয়োগবিলাক কৰাৰ লগত আগতে প্ৰথমে টেন্সটো ধৰিব লাগিব টেন্সটো ধৰাৰ সহজ টিপ শিকালো মই কিছুমান ৱৰ্ড লিখি দি থাকিম এই ৱৰ্ডবিলাক সেই ৱৰ্ডটো এই সেন্টেন্সটোতনো কোনটো ৱৰ্ড দিয়া আছে সেইটো চালেই হ'ল জাস্ট চোৱাৰ লগে লগে তোমালোকে গম পাই উঠিবা যে আমি হয়তো টেন্স ধৰিব পৰা হৈ গলো এদিনতে হয়তো কেতিয়াবা ভাব হ'ব পাৰে এতিয়া দেখি দেখিহে বা চাইহে আমি হয়তো নিয়মটো মনত কৰিছো মুখত থাকিলে এইটো আহি যাব এতিয়া আমি 2 নম্বৰটো লিখি আছো they live in Delhi for 10 years এতিয়া আমি গম পালো যে এই বাক্যটো আমাৰ কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স
প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত আমি এই বাক্যটো লিখিম। মই কেতিয়াবা হয়তো পাজলিং কৰিও কুৱেশ্যন কাটি দিম বা কুৱেশ্যন দি দিম। পাজলিং কুৱেশ্যন এই কাৰণে দি দিম, মই কেতিয়াবা নিয়মটো কৈ আছো, সকজাটো দূৰ কৰাৰ কাৰণে সেই বাক্যতে অকণমান বেলেগকৈ কৈ দিম। কেতিয়াবা ময়ে ভুলকৈ কৈ দিম, বা ভুলকৈ কৈ থাকিলে ধৰিব পৰা হ'ব লাগিব। যেতিয়া বাক্যটো টোটেল কনচেপ্ট আহিব, টোটেল কনচেপ্ট অহাৰ লগে লগে ভুলকৈ যেতিয়া মই এটা বস্তু দেখুৱাই দিম বা পাজলিংটো দূৰ কৰাৰ কাৰণে দেখুৱাই দিম, তেতিয়া মোক দেখুৱাব পাৰিব লাগিব বা জনাব পাৰিব লাগিব কি হয় এইটো সেন্টেন্স এনেকুৱা হ'ব লাগিছিলে। কেনেকে গম পাম? যেতিয়া আমাৰ ফুল কনচেপ্ট থাকিব। আৰু পাজলিং বিলাক নামাৰিলে আমি হয়তো বস্তুবিলাক ক্লিয়াৰ কনচেপ্ট নহ'ব। 2 নম্বৰটো দিয়া আছে দে লিভ ইন দিল্লী ফৰ 10 years। এই 4 নম্বৰ ৱৰ্ডটোৰ দ্বাৰাই আমি হয়তো 4 কিন্তু আমাৰ প্ৰিপজিশনো হয় দেই। কেতিয়াবা প্ৰিপজিশন সহকাৰেও আমাৰ ইউজ হৈ থাকে। গতিকে মই অকণমান আগতে ক'লো বোলে 4 থকাৰ লগে লগে কি হয়, এই যেতিয়া বুজাই আছো, বুজাই থাকিলে আমি হয়তো দেখুৱাই দিব বা দেখুৱাই দিয়াৰ সুবিধা হয়। গতিকে সিন্স ফৰ থাকিলে অকল নহ'ব, সিন্স ফৰ থকাৰ পিছত কি হ'ব লাগিব, আমাৰ টাইমটো উল্লেখ থাকিব লাগিব। হয়তো কেতিয়াবা চন দিয়া থাকিব, সময় দিয়া থাকিব, 1 hour, 2 hours, 10 years, 20 years এইবিলাক লিখা থাকিব। অৰ্থাৎ আমি সিন্স ফৰৰ বাক্যত আকৌ এটা কথা গম পালো যে কি হয়, অকল ফৰটো লিখা থাকিলে নহ'ব, কি থাকিব লাগিব, টাইমটো আমাৰ কি হয়, ইয়াত যিটো টাইম TIME টাইম ইণ্ডিকেট কৰা থাকিব লাগিব। টাইম ইণ্ডিকেট কৰা থাকিব লাগিব। যদিহে তেতিয়াহ'লে আমি হয়তো কেতিয়াবা সেই সেন্টেন্সটো আমি বেলেগ টেন্সলৈকে লিখিব লগা হ'ব পাৰে। টাইম ইণ্ডিকেটটো আমাৰ লিখা থাকিব লাগিব। এতিয়া আমি এই বাক্যটো আমি লিখিম। 2 নম্বৰ বাক্যটো যদি আমি প্ৰয়োগ কৰিব লগা হয়, আগতে কৈছিলে বাৰু, বাক্যটো লিখিব লগা হ'লে আমি কনজুগেশ্যন ৱাইজ লিখিম। এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ কনজুগেশ্যনখন মই কৈ দিম। প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত আমাৰ হয়তো আছিলে, ষ্ট্ৰাকচাৰটো মই নেক্সট ক্লাছত লিখি দিম। আজি হয়তো মই আৰম্ভণিৰ কাৰণে টেন্স ধৰিবলৈ শিকাই আছো আৰু জাষ্ট এটা বা দুটা এক্সাম্পল দেখুৱাই দি আছো। প্ৰথম অৱস্থাত হয়তো এনেকুৱা লাগিব, প্ৰয়োগনো কেনেকে কৰিম, প্ৰয়োগ কৰাটো আহি যাব, খালি মোক এইটো জনা হৈ উঠিব লাগে যে দিয়া নিয়মকেইটা মনত ৰাখিব লাগে। প্ৰথম মোক আজি একো শিকোৱা নাই বা একো বৰ বেছি বিশেষ শিকোৱা নাই, মই এটাই বস্তু শিকাই আছো যে টেন্সটো ধৰাৰ নিয়ম বা
টিপছটো এতিয়া এই বাক্যটো হয়তো মই লিখি দিব পাৰিম কিন্তু তোমালোকে লিখিব পৰা বা এনসাৰটো জনা হ'ব লাগিব মই এতিয়া প্ৰয়োগটো দেখুৱাই দি আছো লাহে লাহে কোৱেশ্চন আকাৰে দি দিম এটা এই বাক্যটো আমি যেতিয়া লিখিম ইয়াৰ এনসাৰটো হ'ব কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কনজুগেশনখন আছিলে আই হ্যাভ বিন গোইং গো ভার্ব হোৱাৰ কাৰণে আমাৰ কি হয় গোইং হ'ল যদি ডু ভার্ব লিখে তেতিয়াহ'লে কি হয় আই হ্যাভ বিন ডুইং কাম ভার্ব থাকিলে আই হ্যাভ বিন কামিং যেহেতু এই সেন্টেন্সত আমাৰ আই দিয়া নাই অৰ্থাৎ যদিহে আমাৰ আই দিয়া থাকিলে হয় অকণমান দেখুৱাই দি আছো ইয়াত কি দিয়া আছে বাক্যটোত আমাৰ দে দিয়া আছে হয় নে নহয় বাৰু গতিকে দে দিয়া আছে যেহেতু কনজুগেশনৰ দেৰ লাইনটোত বা দেৰ কথাখিনিত যিখিনি আছে যি লিখি দিয়া আছে সেইটো অনুযায়ী আমি লিখিব পাৰিম অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত দিয়া আছে আই হ্যাভ বিন গোইং উই হ্যাভ বিন গোইং মই কেনেকৈ কৈ আছো মোৰ হয়তো মুখত আছে বা উঠত আছে I have been going, we have been going, you have been going, you have been going, he, she, it has been going, they have been going. অর্থাৎ সিঙ্গুলার নাম্বার প্লুরাল নাম্বার দিয়া আছে সিঙ্গুলার নাম্বার ফার্স্ট পারসনত দিয়া আছে আই গো উই গো অর্থাৎ সাবজেক্ট ইয়াত দিয়া আছে কি হয় দে আছে গতিকে আই আৰু উইথ পৰা নাই দুই নম্বৰত দিয়া আছিলে সেকেন্ড পারসনত দিয়া আছিলে ইউ গো আই হ্যাভ বিন গোইং উই হ্যাভ বিন গোইং সেকেন্ড পারসনত হ'ব ইউ হ্যাভ বিন গোইং ইউ হ্যাভ বিন গোইং থার্ড পারসনত হ'ব হি সি ইট হ্যাজ বিন গোইং দে হ্যাভ বিন গোইং অর্থাৎ এনসারটো হ'ব কি হ'ব দে have been going অর্থাৎ অপশন গটা দিয়া থাকিব এতিয়া কনসেপ্ট ক্লিয়াৰ হলে অপশন চাব লগা নাই অটোমেটিক আহি যাব দে হ্যাভ বিন গোইং এইটো এনসার হৈ গল অপশন এটা নিশ্চয় থাকিব এতিয়া আমি থার্ড নম্বৰটোলৈকে আহিছো থার্ড নম্বৰটো দিয়া আছে কি হয় when he entered my room I write a letter when while থাকিলে কিহত লিখিব লাগিব when while থাকিলে আমি past perfect continuous tense লিখিব লাগিব কেতিয়াবা মই হয়তো কৈ দিম বলে when while থাকিলে কিহত লিখিব লাগিব past perfect continuous tense বা present perfect এতিয়া তোমালোকে ধৰিব লাগিব আৰু মোক জনাব লাগিব স্যাৰ কি হয় বলে when while থাকিলে আমি কিহত লিখিম past perfect tense বা যিটো হয় আমাৰ বা past continuous tense যিটো হয় সেইটো জনাব লাগিব মোক ফোন যোগে বা ইয়াত কমেন্ট আকাৰে বা লিখি আকাৰে জনাব পৰা হ'ব লাগিব যেতিয়া জনাব পৰা হবা তেতিয়া গম পাবা মোৰ কনসেপ্টটো কি হয় ক্লিয়াৰ হৈ গৈ আছে আৰু জানিলেতো আমাৰ কি হয় জনাব নালাগেই বাৰু আৰু যেতিয়া কনসেপ্ট ক্লিয়াৰ কৰিব লগা হয় অলপ পালতকৈ আমি সুধি দিম বা হয়তো কম যেতিয়া ধৰিব পৰা হবা তেতিয়া আমি হয়তো কি হয় আমি লাহে লাহে জানি গৈ আছো মই কেতিয়াবা হয়তো কলো বলে when while থাকিলে past perfect tenseত লিখিব লাগে তেতিয়া তোমালোকে মোক জনাব লাগিব নহয় স্যাৰ বলে when while থাকিলে আপুনি নিয়ম লিখি দিছিলে মোক দৃঢ়ভাৱে ক'ব লাগিব যে স্যাৰ আপুনি লিখি দিছিলে when while থাকিলে কি হয় আমাৰ past continuous tenseত গতিকে আমি লাহেকৈ হয়তো জানিলো টেন্স ধৰা টেকনিকটো প্ৰয়োগটো জানিব নালাগে আজিয়ে প্ৰয়োগটো জানি উঠিবাই মই যেনেকে নহলে তোমালোকক ভিতৰলৈ ঘুমাই দিম প্ৰয়োগটো শিকাই দিম খালি মই আৰম্ভণিতে শিকাই আছো ধৰাৰ নিয়মটো আমি কেনেকে জানিম মই দিয়া নিয়মবিলাক জানিব লাগিব
আৰু যেতিয়া মই ওলোটাকে সুধিম, তোমালোকে যেতিয়া ক'ব পৰা হ'বা, তেতিয়াই জানিবা মই বস্তুখিনি আয়ত্তত আহিছে। when থাকিলে আমি কিহত লিখিম? past continuous tense-ত। প্ৰয়োগটো জানিব লাগিলে আমি কনজুগেশ্যন জানিব লাগিব, নহয় জানো? এতিয়া কনজুগেশ্যনটো আমাৰ ভাবি থাকিলে নহ'ব, কনজুগেশ্যন হয়তো কি হ'ব লাগিব, আমাৰ মুখত থাকিব লাগিব। মোৰ হয়তো আছে, মই হয়তো কৈ দিছোঁ, চিম্পল প্ৰেজেণ্ট টেন্সত আছিলে আমাৰ কি আছিলে, ষ্ট্ৰাকচাৰটো লিখিয়ে দিম বাৰু, ইয়াত আপলোড হৈ যাব। আমাৰ চিম্পল প্ৰেজেণ্ট টেন্সত আছিলে আই গো, উই গো, ইউ গো, ইউ গো, হি সি ইট গোজ, দে গো। প্ৰেজেণ্ট কণ্টিনিউয়াছত আছিলে আই এম গোয়িং, উই আৰ গোয়িং, ইউ আৰ গোয়িং, ইউ আৰ গোয়িং, হি সি ইট ইজ গোয়িং, দে আৰ গোয়িং। ঠিক কাৰণে প্ৰেজেণ্ট পাৰফেক্টত আছিলে আই হেভ গান, ইউ হেভ গান, ইউ হেভ গান, ইউ হেভ গান, হি সি ইট হেজ গান, দে হেভ গান। মই যেনেকৈ স্পিডিলি ক'ব পৰা হৈছোঁ, মই অকাত প্ৰেক্টিছৰ বিনিময়ত বা হয়তো শিকাই থাকোঁতে বা হয়তো বস্তুখিনি মনত থকাৰ পিছত আমি হয়তো স্পিডিলি ক'ব পৰা হৈছোঁ। যেতিয়া স্পিডিলি মনত থাকিব, তেতিয়া হয়তো দেখাৰ লগে লগে বাক্যটো লিখিব পৰা হ'বা। গতিকে বাৰে বাৰে কৈ আছোঁ, বাৰে বাৰে এইটো বুজাই আছোঁ যে প্ৰথম ধৰাটো শিকি লোৱা, তাৰপিছত প্ৰয়োগটো মই শিকাই দিম। প্ৰয়োগটো যদিহে শিকাব লাগে, তেতিয়াহ'লে মোক কনজুগেশ্যন মাষ্ট বি লাগিব, আৰু কনজুগেশ্যন লিষ্ট অফ ভাৰ্ব এইবিলাক ওচৰত থাকিব লাগিব। যেতিয়া থাকিব তেতিয়া হয়তো ভয় কৰিব লগা নাই। অকণমান টেন্সটোত তোমালোকে মনোযোগ দিয়া, গুৰুত্ব দিয়া, তেতিয়া মই লাহে লাহে প্ৰথম অৱস্থাত কিন্তু কি হ'ব, এনেকুৱা লাগে কি শিকাই আছে। যেতিয়া ভিতৰলৈ লাহে লাহে গৈ থাকিবা, জানিবা, তেতিয়া কিন্তু শিকি ভাল লগা হ'ব। আজি হয়তো তোমালোকৰ হয়তো ক'ব পৰা হ'বা, বা আজি হয়তো যেতিয়া শিকাইছোঁ কালি হয়তো প্ৰেক্টিছ কৰিবা। আজিৰ পৰা আমি এইটো সিদ্ধান্তত হ'লো যে আমি বাক্যটো চোৱাৰ লগে লগে আমি টেন্স ধৰিব জনা হ'লো। ধৰাৰ উপায়টো কেনেকে, মই টেকনিকটো শিকাই দিছোঁ। গতিকে ৰুল কেইটা মনত আনিবা, মনত আনি হয়তো বাক্যটোত ৱৰ্ডটো আছেনে নাই, মই দিয়া নিয়মকেইটাৰ ৱৰ্ডটো আছেনে নাই, হয়তো বাক্যটো চাব লাগিব। প্ৰয়োগটো হৈ থাকিব, প্ৰয়োগটোৰ কাৰণে চিন্তা কৰিব লগা নাই, মই দেখুৱাই দিম বাৰু। ঠিক তেনেধৰণে আমি হয়তো ইয়াত আৰু এটা বাক্য লৈছোঁ আমি, ইট ইজ টাইম, এইটো বাক্য লৈছোঁ। এইটো ছাপোজ লিখিয়ে দিছোঁ বাৰু মই। It is time you go home. You go home. অৰ্থাৎ এই বাক্যটোত চাব লাগে মই দিয়া ৱৰ্ডটো কোনটো দিয়া আছে। নিশ্চয় আছে, কি আছে? এইটো দিয়া আছে। এইটো কি দিয়া আছে? ইট ইজ টাইম। ইয়াতে ইউটো ইয়াতে এইটো হৈ গৈছে ৱৰ্ডটোৰ স্পেলিং এটা। ইট ইজ টাইম, অৰ্থাৎ ইট ইজ টাইম দেখাৰ লগে লগে আমি হয়তো গম পালো। মোৰ হয়তো মনত আছে এজ ইট টেকনিকত মনত ৰাখিব, প্ৰত্যেকৰে মনত ৰখাত ধৰণটো হয়তো বেলেগ হ'ব পাৰে। সেইটো হয়তো মই তোমালোকে কেনেকে মনত ৰাখিবা সেইটো নিজৰ ডিপেণ্ড ইয়ৰ অন হেড, অৰ্থাৎ নিজৰ হাতৰ ওপৰত ডিপেণ্ড কৰিব। মোৰ মনত আছে কেনেকে এজ দ ইট ইজ টাইম আছে নে নাই? ইট ইজ টাইম নিশ্চয় আছে। গতিকে ইট ইজ টাইম থাকিলে আমি কিহত লিখিম? এইটো আমি চিম্পল পাষ্ট টেন্সত লিখিলো। কেনেকে চিম্পল পাষ্ট টেন্সত পঢ়া বুলি গম পালো? মই দিয়া ৱৰ্ডটোৰ এইটো দিয়া আছে, ইট ইজ টাইম। ঠিক আছে, ইট ইজ টাইম দিয়া আছে। ইট ইজ টাইম দিয়াৰ লগে লগে আমি হয়তো গম পালো এইটো চিম্পল পাষ্ট টেন্সত। মই হয়তো প্ৰয়োগটো কৈ দিব পাৰো, বা এইটো উত্তৰ হৈ যাব আমাৰ কি হ'ব, এনচাৰটো ইউ ৱেন্ট হ'ব। এই ৱেন্ট যি হয়, এই ৱেন্টটো কেনেকে হয়? প্ৰয়োগৰ বিনিময়ত হয়। একেদিনাই গোটেইখিনি দিব বিচাৰিলে তোমালোকৰ অপজাৰ হৈ যাব। আজি আৰম্ভণি স্বৰূপে টেন্স ধৰা ৰুল কেইটা দিছো, আৰু এই ৰুল কেইটাৰ ভিতৰত মই দিয়া ৱৰ্ডটো ক'ত আছে ফাৰ্ষ্ট বিচাৰিব লাগে, তাৰ পিছত মনত ৰাখিব লাগে কি হয়, এইটো অমুক টেন্সত লিখিব লাগিব। প্ৰয়োগটো হৈ গৈ থাকিব।
তাৰ পিছত আমি নেক্সটটো আমি দিছোৱে ইয়াত হয়তো 5 নম্বৰটো দিয়া আছে she died after she suffered for 10 years পাজলিং বিলাক মৰি গৈ থাকিব আজি পাজলিং বিলাক হয়তো আমি বুজোৱা নাই এতিয়া ইয়াত আমাৰ দিয়া আছে কি আছে 5 নম্বৰটো AFTER after মই কৈছিলো বিফোর আফটার থাকিলে কিহত লিখিম বিফোর আফটার থাকিলে আমি কিহত লিখিম বুলি কৈছিলো আমি বিফোর আফটার থাকিলে নিয়মত লিখিয়ে দিছো বিফোর আফটার থাকিলে আমি পাস্ট পারফেক্ট টেন্সত লিখিম দ্য পাস্ট পারফেক্টত লিখিব লগা হলে আমি যদি এটা বাক্য পাস্ট পারফেক্টত লিখিব লগা হয় তেতিয়াহলে বিফোর অবলিক বা আফটার এই দুটা ওয়ার্ড থাকিব লাগিব থাকিলেহে আমি লিখিব পাৰিম যদি নেথাকে তেতিয়াহলে আমি হয়তো এইটো লিখিব নোৱাৰিম হয়তো বেলেগ টেন্সত পৰিব বেলেগ টেন্সত যে পৰিছে মই এটা ওয়ার্ড চাৰ্ট কোখন মনত আনিব লাগিব ওয়ার্ড কেইটা মনত আনিব লাগিব যেটোত পৰে সেইটোতে আমি লিখিম অৰ্থাৎ 5 নম্বৰটো আমি বিফোর আফটাৰৰ ভিতৰত কোনটো দিয়া আছে এই আফটাৰটো দিয়া আছে আফটাৰটো দিয়া মানে আমি উপনীত হলো এইটো বাক্যত পাস্ট পারফেক্ট টেন্সত লিখিব লাগিব মই যদি এইটো কিবা কাৰণত আমি কৈ দিও বা হয়তো খকজাটো দূৰ কৰাৰ কাৰণে কৈ দিও মই পাস্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে বুলি কৈ দিছো তেতিয়া তোমালোকে ক'ব লাগিব নহয় স্যাৰ বিফোর আফটার থাকিলে আমি পাস্ট পারফেক্ট টেন্সত থাকিম যেদিনা ক'ব পৰা হৈ গবা বা হৈ যাবা তেতিয়া তোমালোকে গম পাবা যে আমি এইটো জনা হৈ গৈছো ধৰক সহজ উপায় কেইটা মই লিখিয়ে দিলো জাস্ট সেন্টেন্সটো পঢ়িব লাগে পঢ়ি কিনে মই দিয়া ওয়ার্ডটো বিচাৰিব লাগে বিচাৰি যেটো পাবা সেই বিচাৰি পোৱা ওয়ার্ডটো মই দিয়া টেন্সৰ ভাগ কেইটাৰ ভিতৰত কোনটোত লিখা আছে সেইটো চাব লাগিব চোৱাৰ লগে লগে সেইটোত পঢ়া বুলি কৈ দিলে হৈ গ'ল আৰু প্ৰয়োগ কৰিলে হৈ গ'ল যেটো অপচন থাকিব সেইটো লিখি দিলে হৈ গ'ল আজিলৈ হয়তো আমাৰ এই অনলাইন ক্লাস শেষ হবৰ হৈছে যদি কিবা খকজা আছে ডাউট আছে বা সুধিব লগা আছে আজি প্ৰয়োগটোৰ বিষয়ে সুধিব নালাগে বাৰু প্ৰয়োগটো হৈ গৈ থাকিব প্ৰয়োগটো যেহেতু শিকোৱা নাই এই টেন্স ধৰাৰ নিয়মটো বা বাক্যটো চোৱাৰ লগে লগে টেন্সটো ধৰিব পৰা হৈছে নে মোক সেইটোহে জাস্ট জনাব লাগে যদি বুজি পোৱা নাই তেতিয়াহলে এগেইন মই বুজাই দিম অকনমান টাইমৰ কাৰণে আৰু যদি বুজি পাইছা তেতিয়াহলে ক্লাসটো শেষ কৰিম যদি কাৰোবাৰ লাইনত আছে তেতিয়াহলে সুধিব পাৰে কাৰোবাৰ কিবা কোৱেশ্চন সুধিলে বুজাই দিম আমি জাস্ট আৰম্ভণিখিনি দি দিলোঁ ঠিক আছে আমাৰ এজনে লাইভত টকাই সুধিছে ফিউচাৰ টেন্সৰ নিয়ম কেইটা এবাৰ দেখুৱাই দিব লাগে বা দেখাই দিব লাগে আজি হয়তো আমি ফিউচাৰ টেন্সৰ বিষয়ে বৰ বেছি বিশেষ কোৱা নাই মই ফিউচাৰ টেন্সৰ বিষয়ে এই কাৰণে বিশেষ কোৱা নাই প্ৰথম সিম্পল প্ৰেজেন্ট টেন্স বা প্ৰেজেন্ট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস এইবিলাক ভাগৰ বিষয়ে জানি আহিব লাগে তাৰপিছত পাষ্টৰ বিষয়ে ফিউচাৰৰ সাধাৰণতে ব্যতিক্ৰম নিয়ম বেছি আহে মই এই কাৰণে ফিউচাৰ টেন্সটো আজি ডিটেইলছ ভাবে বুজোৱা নাই কাৰণ যদি আমি ক্ৰিটিকেল বিলাক আৰম্ভণিতে কৈ দিওঁ তেতিয়াহলে আমাৰ কি হৈ গৈ থাকিব কনসেপ্ট বিলাক ক্লিয়াৰ হৈ নাযাব সেইকাৰণে মই ফিউচাৰ টেন্সৰ আজি অকনমান কমকৈ কৈ দিছো মোক বাৰে বাৰে সুধিব পাৰে বা পাৰ্সোনেলিও ফোনত যোগাযোগ কৰিব পাৰে মই নিশ্চয় দেখুৱাই দিম এতিয়া ফিউচাৰ টেন্স ধৰিব লগা হোৱাৰ লগে লগে আমি ব্যতিক্ৰম নিয়মে বেছি আছে যদি এটা বাক্যত আমি টুমৰো অথবা নেক্সট ইয়াৰ নেক্সটৰ পিছত কিন্তু আমাৰ কি থাকিব লাগিব কিবা থাকিব লাগিব নেক্সট ইয়াৰ নেক্সট উইক বাক্যটোত মই দিয়া ওয়ার্ড থাকিবই লাগিব
যদি থকা নাই তেতিয়াহ'লে গম পাবা আজি দিয়া নিয়মকেইটা যিকেইটা দিছো সেইকেইটাৰ ভিতৰত ৱৰ্ডকেইটা যদিহে নাই তেতিয়াহ'লে গম পাবা কি হয় আজি দিয়া নিয়ম ভিতৰত পৰা নাই কাৰণে আমি এইকেইটা ব্যতিক্ৰম নিয়মত আছে সোমাই আছে জেনেৰেল নিয়ম ব্যতিক্ৰম নিয়ম যেতিয়া জানি উঠিবা তেতিয়া টেন্স ধৰিবই পাৰিবা এটা ফিউচাৰ টেন্সৰ বিষয়ে যেহেতু সুধিছে আমি সিম্পল ফিউচাৰটোৱে কৈ দি আছো যেহেতু সেইটোৱে ষ্টাৰ্ট কৰিছো বা সেইটোৱে আজি হয়তো জনাইছো বাক্যটোত চাব লাগে কি হয় টুমৰো নামৰ ৱৰ্ডটো আছে নে নাই বাক্যটো হয়তো দিয়া থাকিব এনি এডাৰ দিয়া থাকিব সেন্টেন্সটো দিয়া থাকিব তাত টুমৰোটো আছে নে চাব লাগে বুলি টুমৰোটো কি হয় দিয়া আছে তেতিয়াহ'লে গম পাব লাগিব এইটো কি হয় সিম্পল ফিউচাৰ টেন্স যদিহে টুমৰো নাই তেতিয়াহ'লে থাকিব কি হয় নেক্সট ইয়াৰ নেক্সট উইক এনি এডাৰ থাকিব মই জাষ্ট ৱৰ্ড কেইটা দিছো মই আজি এইটো বুজাই আছো যে বাৰে বাৰে কৈ আছো এইটো কৈ আছো যে মই এতিয়া ৱৰ্ড কেইটা মনত ৰাখিব লাগে আৰু সেন্টেন্সত কোনটো দিয়া আছে তোমালোকে চাব লাগে যেটো ৱৰ্ড দিয়া আছে মই দিয়া সেন্টেন্সটো কোন নম্বৰত দিয়া আছিল মগজুত আনিব লাগিব তাৰ পিছত আমি টেন্সটো ধৰিব লাগিব যদি বাক্যটোত আমাৰ কি হয় এটা বাক্য আমি হয়তো দেখুৱাই দি আছো ফিউচাৰ টেন্সৰ বিষয়ে আমি হয়তো যেহেতু আজি লোৱা নাছিলো মই এটা সেন্টেন্স লিখি দি আছো বাৰু ইয়াত আমি সিম্পল ফিউচাৰৰ বাক্য এটা লিখি দি আছো বাৰু আজি হয়তো যেহেতু ফাৰ্ষ্ট ক্লাছ হয়তো আমাৰ ডিজিটেলত হয়তো ক্লাছ তেনেকে হেবিটটো কম আছিলে ব্লেকবৰ্ডৰ লগত জড়িত যেহেতু বেছি গতিকে তাত হয়তো শিকাই আছিলো আৰু যদিও আৰম্ভণি কিন্তু মই ভয় কৰা নাই কাৰণ আমি শিকিলেহে জানো শিকিলেনো নজনাৰ কি কথা আছে যদি আমি ভয় কৰি পিছুৱাই থাকো তেতিয়াহ'লে আমি শিকিব নোৱাৰিম কিন্তু যেহেতু ভয়টো কমাই আনিছো ডিজিটেল নহয় যিহত নহ'লে আমি শিকাব চেষ্টা কৰিম বা শিকাব পাৰিম এতিয়া এটা বাক্য লিখি দিছো হি গো টু দিল্লী হি গো টু দিল্লী টুমৰো অৰ্থাৎ ফিউচাৰ টেন্সৰ বিষয়ে যেহেতু সুধিছিলে এই টুমৰো নামৰ ৱৰ্ডটো আছে নে নাই বাৰু মই দিয়া ৱৰ্ডৰ কিবা আছে বাৰু নহয় জানো টুমৰো আছে এই টুমৰটো দেখাৰ লগে লগে কি হ'ব লাগিব আমি মনত কৰিব লাগিব এইটো ফিউচাৰ সিম্পল ফিউচাৰ বা ফিউচাৰ ইনডেফিনিটত আমি লিখিম বাকি কেইটা দিম বাৰু বাকি কেইটা ব্যতিক্ৰম নিয়মৰ ভিতৰত সোমাইছে আৰু টিপছটো এনেকে শিকাই দিম চোৱাৰ লগে লগে ধৰিব পৰা হ'ব লাগিব কম্পিটিটিভ এক্সামত বেছি টাইম ল'ব নোৱাৰিব কেতিয়া আমি ফিউচাৰ টেন্সটো কেতিয়াবা আমি সিম্পল প্ৰেজেন্ট টেন্সতো কেতিয়াবা কিছুমান বাক্য লিখিব লগা কোনবিলাক লিখিব লগা হয় দেখুৱাই দিম আজি জাষ্ট আৰম্ভণিতে এইটো দেখুৱাই দিছো যে বাক্যটো ধৰিব লাগে কোন টেন্সত যেতিয়া জনা হৈ উঠিবা এদিন মনত থাকিব তোমালোক বোলে কি হয় ছাৰজনে এইখিনি টিপছটো দেখুৱাই দিছিলে মই আজি টিপছ হে দেখুৱাই দি আছো এটা সিম্পল ফিউচাৰৰ যেটো কনজুগেশ্যন প্ৰয়োগটো আমি কনজুগেশ্যন আকাৰে আমি লিখিব লাগিব যদি আগৰ কেইটা বুজি পাইছা বা জানিছা সিম্পল ফিউচাৰ টেন্সৰো আমি প্ৰয়োগটো জানিম প্ৰয়োগটো প্ৰতিটোতে সেম খালি কনজুগেশ্যন আৰু পাৰ্সন অনুযায়ী লিখতে হতে পাৰ্সনটো চাব লাগিব যদি ইয়াত আই থাকে আই কনজুগেশ্যনৰ আই যেটো ভাগ আছে আই উই যেটো থাকিব গ্ৰামাৰত দিয়াই আছে বা হয়তো যেহেতু আমাৰ 6 7 8 9 10 পৰা শিকিয়ে আহিছা গতিকে সেই প্ৰয়োগটো প্ৰত্যেকে কম বেছি মানে কনজুগেশ্যনৰ বিষয়ে জানে মই ইয়াত ডিটেইলছ এই কাৰণে ক'ব জানে বেছি টাইম লৈ গৈ থাকিলে আমাৰ হয়তো
যিখিনি মেইন টপিক শিকিব লাগে আৰম্ভণিখিনিহে শিকিছোঁ আৰম্ভণিখিনি কিন্তু আমাৰ নিজৰ নলেজৰ কাৰণেহে শিকাইছোঁ যেন কেতিয়াবা তোমালোকক কাৰোবাক শিকিব পৰা হোৱা এজ এ হ'ল শিকাই আহিছোঁ চিষ্টেমেটিকেলি আহিছোঁ যেন এইখিনি পিছলৈকেও তোমালোকৰ থাকি যায় ফৰ্দৰকে শিকালে কি হ'ব কনচেপ্টটো ক্লিয়াৰ নহ'ব এতিয়া আমি সুধিছিলে যিহেতু ফিউচাৰ টেন্স কেনেকৈ ধৰিম আমি বা ফিউচাৰ টেন্সৰ নিয়মকেইটা ক'ব দিছিলে ফিউচাৰ টেন্সৰ নিয়মকেইটা আজি হয়তো আমি দেখুৱাই নাই নেক্সট ক্লাছত আমি দেখুৱাম বাৰু বা দি দিম নিয়মকেইটা আজি প্ৰেজেণ্ট টেন্স তাৰপিছত আমি পাষ্ট টেন্স আৰু ফিউচাৰৰ যিটো প্ৰথম সেইটোহে দেখুৱাই দিছোঁ বাকীবিলাক ব্যতিক্ৰম নিয়ম অকণমান কষ্ট কৰিব লাগে মনোযোগ দিব লাগে তাৰপিছত অট'মেটিকেলি আহি গৈ থাকিব টেন্সত যদিহে মনোযোগ নিদিয়া তেতিয়াহ'লে বাকীবিলাক কিন্তু শিকিব নোৱাৰিবা বাকীবিলাক যেতিয়া শিকাম মই যে শ্বৰ্ট ইউজ কৰিম সদায় মানে কম সময়ত বেছি বস্তু দিবলৈ ট্ৰাই কৰিম বেছি বস্তু শিকিব পাৰিবা কেতিয়া যেতিয়া প্ৰথম আৰম্ভণিখিনি থাকি যাব আজি হয়তো প্ৰত্যেকেই প্ৰায়খিনিয়ে হয়তো টেন্সৰ ওপৰত জ্ঞান আছেই মই হয়তো জ্ঞান থকাৰ উপৰি দেখুৱাই দিছোঁ টেন্সটো ধৰিব লাগে ঠিক আছে বাৰু আজিৰ ক্লাছ ইয়াতে সমাপ্ত কৰিছোঁ নেক্সট হয়তো আমি লগালগি হ'ম বাৰু বা লাইভ ক্লাছলৈ আহিম বাৰু প্ৰত্যেকলে তেওঁলোকৰ বহুমূলীয়া সময়খিনি মোৰ লগত অতিবাহিত কৰাৰ বাবে বহুত বহুত ধন্যবাদ তেওঁলোকৰ যি প্লেনিং অনুযায়ী আজি লাইভ ক্লাছটোলৈ আহিছে বা কম্পিটিটিভ এক্সাম এটাত ছাকচেছ হোৱাৰ মানসিকতালৈ হয়তো এই লাইভ ক্লাছটোলৈ তেওঁলোকে তেওঁলোকৰ বহুমূলীয়া সময় দি শিকি আছে এই যিখিনি তেওঁলোকৰ মানসিকতা এই মানসিকতা যেন তেওঁলোকৰ সাৰ্থক হওক সেইখিনি কামনা কৰিছোঁ বাৰু থেংক ইউ আজি জাষ্ট আৰম্ভণি কৰি কৈ দিছোঁ কৰিব পাৰি জানো অলপমান লাগিব আপলোড হ'লে অঁ কোনোবা এটা দিছে গুড মৰ্ণিং ছাৰ পাইছোঁ ছাৰ ন' ডাউট ছাৰ কৰিশ্মা তালুকদাৰ